দৈব কি কবুলি হেন বচন আপোনা থান কলৰি গৈলা দেৱগণ কৃষ্ণ ৰাম ৰাম হুকনি গদতি শুনি হুক পৰিষিত ৰোহিণী নক্ষত্ৰ যেবে ভৈলয় উপস্থিত পৰম শুভন কাল ভৈলহি বেলাত সুৰভিহিতল হুমং গলবহে বাট দিশ প্ৰসন্ন নিৰ্মল তাৰা গণ মধু কৰে গুঞ্জৰে পুষ্পিত দেখি বন পৃথিৱীৰ সুমংগল মিলিল পাৰ নদী নদ প্ৰসন্ন পং কজে জাতিষ্কাৰ ভৈল মহাষষ্ঠৱতী সজ্জন মন আকাশত স্তুতি কৰৈ সিদ্ধ মুনি গণ অসংখ্যাত দুন্দুভিচৰ গকচানি বাৱে অপেশ্বৰা নাচে বিদ্যা ধৰে গীত গাৱে বৰিখন্ত পুষ্পদেৱ শুনি তৰ ইয়ে সাগৰৰ লগত গৈ জনতা জল ধৰ মধ্যৰাতি আতি অন্ধ কাৰ ভৈল চন্ন ৰাম সেই সময় কত উপজিল হৰি মৰা মৰা বৰিখন্ত পুষ্পদেৱ শুনিলি ৰলিতাৰ সাগৰৰ লগত গৈ যন্ত্ৰ জল ধৰ মধ্যৰাতি আতি অন্ধ কাৰ ভৈল চন্ন সেই সময়ত উপজিল কৃষ্ণ হৰি ৰাম হৰি কৃষ্ণৰ জন্মতে আমি দশম স্কন্ধ সমাপ্তি কৰা হৈছে। পুনশ্চ শ্ৰীমদ ভাগৱতৰ
একাদশ স্কন্ধ আৰম্ভ কৰা হৈছে। য়ে ৰাম জয় জয় জগত জনক কৃষ্ণ ৰাম হে ৰাম পাতকী উত্তৰৈ যাৰ লইলে গুণ নাম য়ে ৰাম যাহাৰ বিভূতি মৎস্য আদি অৱতাৰ হেনয় কৃষ্ণ কোটি কোটি নমস্কাৰ ৰামে নমো দামোদৰ ব্ৰহ্ম ময় কলে বৰ ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণে কিংকৰ হেনয় কৃষ্ণক কৰি শংকৰে প্ৰণতি একাদশ স্কন্ধ পদ বন্ধনী গতি হে ৰাম উদ্ধৱত পৰম কটিক হৰি বিপ্ৰহাপ চলে যদু কুলক হৰি বৈকুণ্ঠক গৈলা প্ৰাচে প্ৰভু নাৰায়ণে ৰচিলা শংকৰে কথা কৃষ্ণৰ চৰণে য়ে ৰাম হৃদয়ৰ ঈশ্বৰ ৰাম মোৰ গুৰু প্ৰভু ভগৱান ভক তৰ কল্পতৰু য়ে ৰাম ৰামে আৰম্ভৰ সিদ্ধি হৌকা কৃষ্ণৰ স্মৰণে কৃষ্ণৰ চৰণে মনে পখিলো শৰণে ৰাম ৰাম কৰো কৰ জোৰে বুদ্ধ জন অভিনন্দা নকৰিবা পদত দুখন দেখি নন্দা কৃষ্ণ মানি কৰ পখাৰে চৰ কৰৈ মূল ঘন ক্ষীৰ ভুঞ্জয় যিটো হিউ পিয়ৈ ঘোল ৰাম ৰাম ই কথা থাকো কয়াপু নাৰ চিন্তা হিত সমস্ত ধৰ্মৰ ৰাজা কৃষ্ণৰ চৰিত্ৰ আকৌ এৰি আন কৰ্ম কৰে যিটো প্ৰাণী অমৃত কতে যি যেন খাই খাৰ পানী ৰাম ৰাজপন্থ এৰি মৰৈ কন্তকত শান্তি তেজি যেন শুনা শুনি ইয়াত মাৰৈ গান্থি এৰি হৰি ভকতি আন কৰ্ম কৰে জানিবা পাইলে তাক হেৰি পতন তৰে কেশৱত পৰে দেৱ নাহি নাহি আন নাহি নাহি ধৰ্ম হৰি ভকতি সমান ৰাম হেন জানি কৃষ্ণ কথা শুনি উৎসুকে কৈলা কুৰু নিপতিত ব্যাস সুত সুকে অচিন্ত মহিমা হৰি পুৰুষ পুৰাণ হতু মিত্ৰ উদাসীন সবাতে সমান হে ৰাম কৰিলন্ত কৰ্ম আৱে জগত আধাৰে হি যে তিনি কৰ্ম আৱে আতয়ে কধাৰে
এৰাবে হৰৈ কলি মল কৃষ্ণ কথা কীৰ্তনতে ৰাম মহাপুণ্য ৰাখি আখি উপজয়ী লগতে এ মিলাৱৈ মুকুতি সুখ পৰম মংগল হিজৈ ভকতিত একে দায়ে তিনি ফল এৰাবে পৰময় মৃতময় মাধৱৰ লীলা দশম স্কন্ধৰ কথা নিপতি শুনিলা একাদশ স্কন্ধ শুনি সম্প্ৰতি উপজিল কৃষ্ণ ৰজি মতে বীৰকতি অৰবে যদুবীৰ ঘনে খঙে ৰঙে দাৰ কাট কৰিলা ঈশ্বৰ কৃষ্ণে কিৰায় সংখ্যাত ৰাম হমে হবে দানৱৰ চিন্তি মাৰ হৰিলি হৰিলালি লায়ে পিঠি বীৰ মহাভাৰ পুত পাখা খেলা চলে তোলাই মহাক্ৰোধ গুৰু পাণ্ডৱৰ ঘোৰ লগাইলা বিৰোধ ৰাম পৃথিৱীৰ বীৰ কয়ে কত কৰি আনি সংহৰিলা হৰি হস্তা দশয় সহিনী ৰাম যদুগণ সহিতে হৰিয়া মহাভাৰ গুণন্ত মনত পাছে জগত আধাৰ গুচিনো গুচিল পৃথিৱীৰ মহাভাৰ গুণন্ত মনত গল ৰহিল আমাৰ ই ৰামে স্বভাৱে কত আৰু আমাৰ ভকত আকৌ কোটি ইন্দ্ৰে কিবা কৰিবে শকত বংশৰ মাজত আৱে কণ্ডল লগাই মহাভাৰ ইটো যদু কুল কৰি চাই ৰাম বাংশৰ গণি যেন পুৰৈ বংশ বন অনুলে ইটো যদু কুল কৰি চন তেবেকে চলিবু ভাৰ সংঘৰি ভূমিৰ হেন মনে গুণী প্ৰভু কৰিলন্ত থিৰ ই ৰামে কৃপাময় প্ৰভু পাছে চিন্তিলন্ত কাজ মুখ দ্বাৰা খনে নিষ্ঠা ৰিবে ইটো ৰাজ পাছৰ লোকৰ বাবে হবে কোন গতি ঘোৰ কলি পাইলে লোক যাইবে অধুগতি ই ৰামে হেন হিত চিন্তি পাছে কৃপাময় হৰি আপোনাৰ যশ থৈলা পৃথিৱীক ভৰি তৰুক সংসাৰ শ্ৰৱণ কীৰ্তন এই বুলি বৈকুণ্ঠক গৈলা নাৰায়ণ পুচন্তনি পতি শুনি মিলিল সংশয় বৈষ্ণৱকো পাইলে পাপে কিনো বিপৰ্যয় সিটো বিষ্ণু বংশে হবে কৃষ্ণ ভকত পৰম ধাৰ্মিক দেৱ দ্বিজবনুগত কৃষক পিলা দেখি হব সৰ্বজান সিটো যাদু বংশ হবে একে জীৱে প্ৰাণ মিলিল কন্দলকীয়া আপোনাক মাজে চেদিও সংশয় মূৰ তুমি মুনি ৰাজে ৰাম ৰাম শুকনি গদতি
তৰিলা সাক্ষাৎ কৰিল একান্ত মতি কৃষ্ণৰ কথাত শুনা সাৱধান মনে কৰিয়া সন্তুষ্ট যেন মতে ভগৱন্ত গৈলন্ত বৈকুণ্ঠ পৃথিৱীৰ ভাৰ বংশে সহিতে সংঘৰি দ্বাৰকাত কৰি কিয়া কৌতূহল কৰি উপজাইলা পাছে বিষয় অত বিৰকতি সংঘৰি বেকুল কুকিছ নৰ ভৈলা মতি ৰাম চাৰগীহ বাস সুখ আটকাৰ জনাই আনৰূপী কৃষ্ণে পাছে চিন্তিলাই উপায় ভাৰকাৰ কাছে আছে তীৰ্থপিণ্ডাৰক তাকে লাগি অনাইলত ঋষি সমস্তক কশ্যপ কপিল কম্বলিখি নৰোত্তম বিশ্বামিত্ৰ বশিষ্ঠৱতী অগস্ত্যী গৌতম ভাগুৰি ভাৰ্গৱ ভিগু গুৰু তপোনিষ্ঠ সনক সনন্দ নন্দ দুৰ্বাসা বশিষ্ঠ বামদেৱ দেৱলনা ৰদ ভগৱন্ত ইষব প্ৰমুখ্যে আনু মুনি অপ্ৰয়োজন্ত কৃষ্ণৰ ইঠায়ে সবে কথা ন পিণ্ডাৰ কৰ্তৃত্বতক ৰন্ত সবে ধ্যান কামদেৱ বাতি তৈত যত যদু বীৰ ফুৰৈকিয়া কৰি সাগৰৰ তীৰে তীৰ আখি ৰিখি সময় যাক দেখিয়া তহিত উপালম্ভ কৰি তেহ বাৰু ভৈল চিত জাম্বতী সুত শালব নামে কুমাৰক কাছে কচাই মন্দি লেক শৰীৰক পিন্ধাইলা বন্ধে ধৰি দিবনে তহাৰি বান্ধিল উচল খোপা পুষ্পচয় আৰি জলৈ গন্ধ চলে চাৰু কৰ্ণৰ কুণ্ডলে হাতত বলয়া শংখ হাত সৰি গলে কংকালত মেখলাও নতস্তন ভাৰ উপন্দাইলা পেট গৰ্ভ অতিৰবাকাৰ ৰাম শিৰত সিন্দুৰ পাৱে পিন্ধাইলা নুপুৰ অৰাভ সঘ নে ভোজন কৰে তাম্বুলা কৰ্পূৰ ৰাম ৰাম বৈধ কৰি যাই যতা যাৰ কুমাৰে শান্তি বা কন পাৰে গৰ
ভৰ যেন ভাৰে মাথাতে উৰণি মাটি খয়ল যাৱতী লহ লহ গমন গমি ভিৰ গজগতি কটাক্ষে নয়নে চাৱে কৰি লয় লাখ কটুক্ষলে পাইলা ৰিখি সমজাৰ পাখ ৰামে নাহি হাকি ৰখ যেন হবে সুললিত জানু শিৰে প্ৰণামিলা পৰিয়া ভূমিত ও প্ৰণামিয়া গৰ্ভৱতী পৰম তাকে মাথাত উৰণি লয়া ৰৈলয়ে পাখে পাছে যদু গণে বব নত কৰি কাই কৰজোৰে ভুলৈ ৰিখি সমজাক চাই তুমি হব মহা মহা মুনি সৰ্বজন চাৰি বেদ 14 শাস্ত্ৰ কৰি চাবাই খান ৰামে আপুনি নুপুছে ও দেখিও কৈ তুষ্টিৰি আখি আছে কাজে আপুনি নুপুছে কথা তোমাৰ হাত লাজে কৃষ্ণ ৰাম সোধাৱে আমাৰ মুখে শুনিও সম্প্ৰতি পূৰ্ণ 10 মাস ইটো নাৰী গৰ্ভ ৰাম উপজিবে শিশু কিবা কহিও বিচাৰি পুত্ৰ ভিলাখে তোমাৰ সাদ সোধে নাৰী কিবা শুইবে পুত্ৰ কিবা জিউ শুইবে জাত গণি বহি ৰিখি হব কহিও আমাত উপলম্ভ কৰি কথা সুধৈ চলবাদে ৰাম ৰাম হেন উপলম্ভ শুনি মুনি নিৰন্তৰ কৃষ্ণ ৰাম ৰাম ঈশ্বৰে চায়ে আকি পাইলে প্ৰমাদে জান লৈল সমানে কোপে কাম পইনি ৰন্তৰে কোটি কোটি লমুখ আখিবাৰ কত ৰাম ৰাম ওৰে পাপী হব পালম্ভ কৰ কত কালে গাখিলে কব গ নিত দেশ হাত হুন দুষ্ট গুণ ৱেত হুইবে জীবাজাত উপজিবে মুখলে কওঁ মহালুহাময় যত যদু কুল ৰিবে সবে ক্ষয় বুলিলো নিশ্চয় ভাবে শুন দুষ্ট দম্ভ
আনে যেন আমাকন কৰে উপালম্ভ ঋষি হব দেৱ হেন দিলা চন্দ্ৰকাপ শুনিয়া হবাৰু মনে মিলিল সন্তাপ ৰাম ৰাম আঠে বেঠে চাবই হবে হুলুকাই কাপোৰ দেখে লোহাময় মুখ লেক ভয় অংকৰ কি কৰিলো বুলি কিয়য়ে মৰিল নিৰ্ঘাত পতনে যেন বচন হৰিল সমূলি মৰিলো মহা মন্দমতি আমি ভৈলো মহাপাতকী কুলাৰু অধুগামী শুনিৰা আমাকৱা বেকি বুলি বেলোকে হৃদয়ে বিদাৰে নিদাৰুণী তুহুকে মুখলে কলৈয়া যদু গণ নিৰন্তৰ পৰম বিবল হুয়া পখিল নগৰ আশায়ুগ্ৰ হেন বকি বংশ সমন্বিতে ৰাম ৰাম লয়া মুখ লেক গয়া মিলিল তহিতে ধান দিলে হুৱয়া খৈ প্ৰজাৰ মুখতাও যোগাইলা মুখল যদু ৰাজা আগত সাপৰ বিতানত সময় জাত বে কৈলা দেখি মুখ লেক সৰ্ব লোক ভয় ভৈলা মিলি লব কুশ মন মলিন সম্বাৰ কাষ পৰি জিন গৈল লোক দাৰোকাৰ পৰমা পদে পাইলে জানিলো নিশ্চয় ঋষি সাপে অৱশ্যে বংশে হুইব ক্ষয় দকু দিশে শুনি মাত্ৰ ৰুল হাহাকাৰ গুচিল আনন্দ বাজ্য উৎসৱ প্ৰজাৰ ৰাম ভৈলন্ত বল বিধ যাৰ সকল কৃষ্ণৰ গতনিয়া নেদিলে মুখল হুৱৈ বৃদ্ধি হুৱৈ বুদ্ধি ধ্বংস আখি নাশনকা লতাও উগ্ৰ সেনে নুসুধিলা বুদ্ধিমা ধৱতা অনাইলন্ত্ৰ অনেক কুমাৰ শিক্ষিত উবে ঘোষি মুখলক ৰাইলা চূৰ্ণীকৃত কৃষ্ণ খাইলা সাগৰে তাৰ
জল মাজে ৰাম ৰাম কিবা বস্তু বুলি তাক গিলিলে কমাছে কৃষ্ণ তাকো জাল বাহনতে জালুৱা পাইলা পাছে মৎস্যৰ গৰ্ভত দেখি সেই লোহা খানি হৰৰ আগত ব্যাধে বিন্ধি থৈলা আনি সাগৰত পেলাই লালু হাড় গুন্দি যত চাপিল তীৰত সিটো ধৰয়াম ফালত কাষৰত গাজিল মা দুৰিব নহুই ঈশ্বৰৰ ইচ্ছা মিছা কদাচিতো নুই এ দেৱৰু দেৱতা যিটো জগতৰ বাপ কৃষ্ণ তাহানোৱা গত ইটো পুনৰি সাপ অন্তৰ্যামী ৰূপে আশা সবাকো বিয়াপি ব্যৰ্থ নকৰিলা ঋষি সাপকত থাপি কথা শুনি হৰি কৰিলা যদুৰাজ ঋষি হবে আখি সাধি লেককুন কাজ বিচাৰ কৰিল কৰ্ম যেন কুল নাৰী হেন মনে মানি ৰংগে ৰহিলা মুৰাৰী এৰা শুনা সভাসদ হব কৃষ্ণৰ চেষ্টা কৃষ্ণ ও ক্ষণেকে মিলান্ত সুখ ক্ষণেকে বিপাক এৰবে যাৰ কাবা শিৰ ভৈল কেন দুখ দেখা ইটো গৃহবাস আমাৰ সমাই নৰকুন লেখা আখাহুত ধন জন যেন চাইৰ জৰি পুত্ৰ পৰিবাৰ হবে সুপনৰ হৰি আৰু অৰ্থে নৰতনু নকৰা বিফল সততে কৃষ্ণৰ চিন্তা চৰণ কমল নীলম সংসাৰৰ যত দেৱ গুৰু বন্ধু জন যেবে সবে মিলি কৰে অনেক যতন কৃষ্ণ তথাপি যা নিবাল পাৰিবে সাধি বাক হৰি ভক কিৰ লক্ষ ভাগ ভাগক
দেখো দাতা কৃষ্ণ বিনে কেৱ জানিয়া কৃষ্ণ তো লয়ু সত্তৰে হৰণ কৃষ্ণ কেতিক্ষণে মিলয় আঁকি দুৰ্ঘুৰ মৰণা যাবে ক্ষণে কালে উৰু আইবে ঘৰ বাৰী চলিবা হবাৰে যেনা দুই হাত জাৰি ৰাম ৰাম হেন জানি যতনেতে জিউ কাম অন্তকে চালুক ডাকি বোলাৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 ৰাম